গুৱাহাটীৰ বৰ্ষাপাৰাত সকলোৱে অপেক্ষা কৰি থকা খেলখন অনুষ্ঠিত হ'ব। সকলোৱে বিৰাট কোহলীক চাবৰ বাবে আহিছে, যদিও বা গুৱাহাটীৰ বৰ্ষাপাৰা হৈছে ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন হোম গ্ৰাউণ্ড, কিন্তু ইয়াতে দেখিবলৈ পোৱা গৈছে যে অধিকাংশ ফেনেই হৈছে ৰয়েল চেলেঞ্জাৰ বাংগালুৰুৰ। আৰু বিভিন্ন স্থানৰ পৰা আহিছে, মই বাহিৰৰ দৃশ্যাংশ দেখুৱাইছোঁ। বিভিন্ন ৰাজস্থান ৰয়েল Halla ball for sure. We are gonna cook them very bad. It's Rajasthan Royals for sure. Halla ball. এনেধৰণে আচলতে বিভিন্ন প্ৰান্তৰ পৰা যিসকল ক্ৰীড়া অনুৰাগী আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এই যিখন খেল বৰ্ষাপাৰাত হ'বলগীয়া তৃতীয়খন খেল, অৰ্থাৎ অন্তিমখন খেল, ৰাজস্থান ৰয়েলছৰ সন্মুখত থাকিব ডিফেণ্ডিং চেম্পিয়ন RCB। আৰু RCBৰ যিসকল ফেন এনেধৰণে যথেষ্ট উৎসাহেৰে বাট চাইছে খেলখন চাবৰ বাবে, লগতে বিৰাট কোহলীক ওচৰৰ পৰা চাবৰ বাবে। আমি অকণমান সকলোৰ লগতে কথা পতাৰ চেষ্টা কৰিম। কি হ'ব আজি? ভালে হ'ব চব। RCB জিকিব। বিৰাট কোহলীয়ে জিকিব। বিৰাট কোহলী এনেধৰণে আচলতে বিভিন্ন স্থানৰ পৰা আহিছে। RCB বিৰাট কোহলীক বহুত ভাল পাওঁ। ভাল লাগিছে খেল চাব। হাই ভল্টেজ ড্ৰামা, একদম ষ্ট্ৰং টিম দুটাৰ মাজত খেল হ'ব। আমাৰ নিজৰ ল'ৰা ৰিয়ানক ছাপোৰ্ট কৰিব আহিছোঁ, লগতে RCBৰো ভাল হওক সেইটোৱে কামনা কৰিলোঁ। একদম তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব। অসমৰ বাবে এটা গৌৰৱৰ বিষয়ও। গৌৰৱৰ বিষয়। আমাৰ বহুত ষ্ট্ৰাগল কৰি পেলাই সি আগবাঢ়িছে। আশা কৰিছোঁ সি আগুৱাই যাওক, লগতে বতৰে যদি বিধি পথালি নিদিয়ে আজি হাই ভল্টেজ ড্ৰামা দেখিবলৈ পাম। এনেধৰণে সকলোৱে আশা কৰিছে এখন ভাল খেল বৰ্ষাপাৰাৰ মাটিত দেখিবলৈ পোৱা যাব। ভাল RCB অনলি RCB বিৰাট কোহলী। RCB কিং কোহলী। এয়া আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ। এয়া হৈছে 2 নম্বৰ গেট, আৰু 2 নম্বৰ গেটেৰে যিসকল দৰ্শক ভিতৰত প্ৰৱেশ কৰিব এনেধৰণে শাৰী পাতিবলৈ দিয়া হৈছে। কিছু সময় পূৰ্বেই যিহেতু দৰ্শকৰ বাবে যিসমূহ গেট সেইসমূহ খুলি দিয়া হৈছিলে, আৰু ইতিমধ্যে প্ৰৱেশৰ বাবে ভিতৰত যাবৰ বাবে এনেধৰণে শাৰী পতা পৰিলক্ষিত হৈছে। আৰু লগতে আন যিসমূহ গেট আছে সেই গেটসমূহ 7খনকৈ গেট, সেই 7খনকৈ গেট ইতিমধ্যে খুলি দিয়া হৈছে, যাতে এই সময়ছোৱাত কোনো ধৰণৰ অভাৱনীয় যাতে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবেও বিশেষ গুৰুত্ব দিয়া হৈছে। আৰক্ষী প্ৰশাসনৰ লোকসকল সষ্টম হৈ আছে। আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দৰ্শকসকলক এই মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিছোঁ। আৰু কি হ'ব এইবাৰ? हमें RCB आज में कोहली तो सो मारा আছে हम लोग कार्बी आलंग से आया है। कार्बी आलंग से लाइंग से हम बोलना चाहिए चाहता है कि कोहली का शतक चाहिए आज में, इतना ही बस। हम सब लोग कोहली का फ्रेंड है। RCB आज कोहली कितना मारेगा? 100 यही उम्मीद है। 100 रन चाहिए कोहली बैट का। और वेलकम फर्स्ट टू विराट कोहली असम में आ रहा है IPL के लिए। यही बहुत अच्छा डील से। এনেধৰণে বিভিন্ন স্থানৰ পৰা যিসকল ক্ৰীড়া অনুৰাগী অহা পৰিলক্ষিত হৈছে, আৰু ইতিমধ্যে ভিতৰত প্ৰৱেশৰ বাবে তেওঁলোক ৰাওনা হৈছে। RCB ফুল এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাহিৰৰ পৰিৱেশ। ইতিমধ্যেই কেইবা হাজাৰ লোক ভিতৰত প্ৰৱেশ কৰিছে, আৰু কিছু সময় পাছতে আন লোকসকলেও প্ৰৱেশ কৰিব। অৰ্থাৎ 7 বজাৰ লগে লগে সেই হাই ভল্টেজ খেলখনৰ টছ আৰম্ভ হ'ব। তাৰ পাছত 7:30 বজাৰ লগে লগে খেল অনুষ্ঠিত হ'ব, আৰু তাৰ পূৰ্বে দৰ্শকসকলৰ মাজত হৰ্ষোল্লাস, দৰ্শকসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে। কি হ'ব? RCB আৰু আমাৰ অসমৰ গৌৰৱটো হয় ৰিয়ান পৰাগ, তেনে আমাৰ RCB ভাল লাগে বিৰাট কোহলীৰ কাৰণে। আৰু জয় জুবিন দা দেখাই দিব এবাৰ। দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খেলৰ মাজত জুবিন দাৰ এখন বিশেষ গামোচাত লিখি লৈ আহিছে তেওঁলোকে জয় জুবিন দা। ভাল লাগিলে বাৰু। RCB বেচাও। আমি আগৰ পৰা বিৰাট কোহলীক বহুত ভাল পাওঁ। গতিকে আজি যিহেতু আমাৰ ৰিয়ান পৰাগ আমাৰ অসমৰ সন্তান, যদিও তেখেতক ছাপোৰ্ট কৰিম, নকৰা নহয়, কিন্তু বিৰাট কোহলীক বহুত ভাল পাওঁ। গতিকে বিৰাট কোহলীক আজি RCBক ছাপোৰ্ট কৰিছোঁ। এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাহিৰত এনেধৰণে দৰ্শকসকল যথেষ্ট উৎসাহী, লগতে ক্ৰিকেট অনুৰাগীসকল যথেষ্ট উৎসাহী এই খেলখনৰ বাবে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে চলিত বৰ্ষত অপ্ৰতিৰোধ ৰাজস্থান ৰয়েলছ, আৰু ইতিমধ্যে 3খন খেলত অৱতীৰ্ণ হৈছিলে। সেই 3খন খেলতে বিজয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে, আৰু এই খেলখনত অৰ্থাৎ 4ৰ্থখন খেলতো জয়ৰ ধাৰা অব্যাহত ৰাখিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। এখন ভাল খেল সকলোৱে উপভোগ কৰিব বুলি আশা কৰিছে, কিন্তু বতৰে হয়তো বিধি পথালি দিব
পাৰে তাৰ বাবেও সকলোৱে শংকা প্ৰকাশ কৰিছে কিন্তু গুৱাহাটীৰ মাটিত যিহেতু তৃতীয়খন খেল অন্তিমখন খেল এটা গুৰুত্বপূৰ্ণ দলৰ সৈতে হাই ভল্টেজ মেটছ আৰু সেইখন চাবৰ বাবে ইতিমধ্যে সকলো উৎসাহী আৰু কেনেধৰণে উৎকণ্ঠাৰে সকলোৱে বাট চাইছে সেই পৰিৱেশো আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ হয় হিৰুল ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত